এই গায়ন গাঁৱৰ বেজচুবুৰীত বিভিন্ন পৰিয়ালৰ বিভিন্ন বংশৰ বিভিন্ন জাতিৰ বিভিন্ন ধৰ্মৰ বিভিন্ন সমাজৰ লোকে বসবাস কৰি থাকিব পাৰে ধৰ্মৰ ভিন্নতা থাকিব পাৰে জাতিৰ ভিন্নতা থাকিব পাৰে সমাজৰ ভিন্নতা থাকিব পাৰে বংশৰ ভিন্নতা থাকে পৰিয়ালৰ ভিন্নতা থাকে কিন্তু আত্মাৰ ভিন্নতা নাই আত্মা দিশত আমি সকলো ভগৱানৰ অংশ তোমাৰে হে অংশ আমি যত জীৱ যাক তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক দিও উপদেশ ভজু তোমাৰ চৰণে কৰ্মৰ বন্ধন সিন্ধু শ্ৰৱণে কীৰ্তনে আজিৰ দৰে ভাগৱত শুনিলে আমাৰ এই যিটো জাতি বৈষম্যতা এইবিলাকৰ পৰা আমি মুক্ত হৈ যাব পাৰিম গতিকে সকলোৱে আহি যেতিয়া সমবেত হল পৰীক্ষিতে সাহস পালে প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে কোৱা দেৱঋষি কোৱা ৰাজঋষি কোৱা ব্ৰহ্মঋষি কোৱা ঋতিজ কোৱা গণ্যমান্যসকল মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম ৰজাৰ প্ৰশ্ন শুনাৰ লগে লগে প্ৰত্যেকে নিজা নিজা অভিমত আগবঢ়ালে কোনোৱে ক'লে তপ কৰা কোনোৱে ক'লে জপ কৰা কোনোৱে ক'লে যজ্ঞ কৰা কোনোৱে ক'লে দান কৰা কোনোৱে ক'লে তীৰ্থ কৰা কোনোৱে ক'লে স্নান কৰা নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে কিয় কাৰণটো গুৰুজনাই একাদশ স্কন্ধ ভাগৱতত লিখিছে ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত কেৱল মানুহেহে আজিৰ দৰে ঈশ্বৰক ভজি মুক্তি লাভ কৰিব পাৰে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে এয়া গীতাৰ বচন গতিকে আমি মানুহে ঈশ্বৰক কেনেকৈ ভজিব লাগে কেনেকৈ ধৰ্ম আচৰণ কৰিব লাগে কেনেকৈ ধৰ্ম আচৰণ কৰিলে আমি এই মায়াময় সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিম সেই কথা ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে আন ধৰ্ম কৃষ্ণৰ আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত কহিলা আপোন মুখে নিজ ধৰ্ম যত গতিকে যিটো ধৰ্ম আমি জীৱশ্ৰেষ্ঠ মানুহ পৃথিৱী যতেই জন্ম গ্ৰহণ নকৰক যি জনগোষ্ঠীতে জন্ম গ্ৰহণ নকৰক ঈশ্বৰক ভজিবই লাগিব আমি কেনেকৈ ঈশ্বৰক ভজিলে আমি এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিম সেই সম্পৰ্কে ভগৱন্তই নিজ মুখেদি কৈ গৈছে আন ধৰ্মবিলাক ঋষিৰ মুখেদি কোৱাৰ কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত 7 দিন 7 ৰাতি নীৰৱ নিশ্চিহ্নভাৱে যেতিয়া শুনালে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই মৃত্যু কাৰ আছে দেহৰেহে ধৰ্ম জনম মৰণ আমাৰ গীতাত অৰ্জুনক কৈছে হে অৰ্জুন মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈছে জীৱৰ মৰণ কহে যিটো জন হবে মিছা মহাভাগ কৰ্মৰ সংস্কাৰে পুনু দেহলৈ পূৰ্ব দেহ কৰে ত্যাগ আমাৰ সংস্কাৰ আছে আৰু গতি আছে আমাৰ জীৱৰ সংস্কাৰ আৰু গতি আছে গতিটো কেনেকুৱা গীতাত কৈছে যেন জুকে তীৰ্ণ পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা সেহি পতন্তৰ আমাৰ দেহত থকা জীৱটো শ্ৰেণী যুগৰ লগত তুলনা কৰিছে এটা শ্ৰেণী যুগে যেনেকৈ মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহা নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায় দ্বিতীয় এটা উপমা দিছে যেন নব বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ আপুনি ফটা চোলা এটা পিন্ধি আছিলে নতুন এটা অনাৰ লগে লগে পুৰণাটো পেলাই যেতিয়া নতুনটো পিন্ধে ঠিক আমাৰ দেহত থকা জীৱটোৱে আমাৰ পুৰণা দেহটোৱে এৰি নতুন দেহলৈ যাব এতিয়া আপুনি কোনটো আমাৰ জীৱটো হয় ওপৰলৈ যাব নহয় তললৈ যাব গতি দুটা হয় ঊৰ্ধ্বগতি নহয় অধোগতি হয় আপগ্ৰেড নহয় ডিগ্ৰেড এতিয়া আমাৰ আজিৰ দৰে যদি আপোনালোকে ভাগৱত শুনি জন্মৰ পৰা মৃত্যু পৰ্যন্ত যদি ভাগৱত শুনিব পাৰে আপোনালোকৰ জীৱ সংস্কাৰ হৈ যাব সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব মৰিলে সদ্গতি পাব এইটো অকল ধৰ্ম দৰ্শন নহয় বিজ্ঞানেও স্বীকাৰ কৰিছে আমাৰ পৃথিৱীৰ উপৰি ভাগত যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰি দেখুৱাইছে টপস্ফিয়াৰ টেটস্ফিয়াৰ আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে অৰ্থাৎ ভাগৱত শুনা জীৱ ইমান পবিত্ৰ হৈ যাব ইমান শুদ্ধ হৈ যাব প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে মনত ৰাখিব ভাগৱত কিয় শুনিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে আৰু ভাগৱত নুশুনা জীৱ এই 3টা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই আৰু মলি গুচাবলৈ চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব মই দামী কাপোৰ পিন্ধিলোঁ বুলি যদি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয় মই এই মানে
এইখন গাঁৱৰ জগদুৱাৰ গায়ন গাঁৱৰ মই ধনৱন্ত মই বিদ্যাৱন্ত মই শ্ৰীমন্ত মই বুদ্ধিমন্ত মই জ্ঞানী বুলি ভাবি যদি আজি 4টা দিনৰ কাৰ্যসূচীত যদি কোনোবা অংশগ্ৰহণ কৰিবলৈ নাহে তেতিয়াহ'লে তেওঁৰ জীৱ সংস্কাৰ হ'ব নোৱাৰে তেওঁ এই 3টা লেয়াৰতে ঘূৰি থাকিব লাগিব দেই পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি এই জন্মত নহয় পিছৰ জন্মত নহয় শত জন্মত হ'লেও আমি আজিৰ দৰে অনুষ্ঠানলৈ আহি আমি ভাগৱত শুনি জীৱক সংস্কাৰ কৰিবই লাগিব অসংস্কাৰী জীৱ কেতিয়াও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে এই তথ্যখিনিকে ভগৱন্তই নিজে গুৰুৰূপে আহি আমাক দি থৈ গৈছে এতিয়া পঞ্চম স্কন্ধ ভাগৱতত এটা আমাৰ কাহিনী অৰ্থাৎ ভগৱন্তই গুৰুৰূপে আহি ভাগৱতৰ মাজেদি আমাৰ জীৱনশৈলীৰ পদ্ধতিবিলাকৰ কথা কৈ আছে নীতি নিয়মৰ কথা কৈ আছে কিন্তু কওঁতে কেনেকৈ কৈছে কাহিনী উপকাহিনী আখ্যান উপাখ্যান ইয়াৰ মাজেদি কৈছে কৈ পেলাই আমাক নীতি শিক্ষা দিয়াৰ কাৰণে তেওঁ প্ৰয়াস কৰিছে এতিয়া নাভিৰ চৰিত্ৰ নামৰ এটা আখ্যানৰ যোগেদি আমাক ভাগৱতে কি ক'ব গৈছে পঞ্চম স্কন্ধ ভাগৱতত কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি সেহি হেতু কতো কতো ধৰ্মিনী ৰমণী পাপ কাৰ্যে বাধা দিয়া খণ্ডাই বিঘিনী কতো অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া যদি এজনী ধৰ্মৱতী ভাৰ্যা বিয়া কৰিব পাৰে স্বামীক মানে বিপদৰ পৰা উদ্ধাৰ কৰিব আৰু যদি অধৰ্মী ছোৱালী বিয়া কৰে তেতিয়াহ'লে স্বামীক নৰকলৈ ঠেলি দিব মনত ৰাখিব কথাটো সব তত্ত্ব আমাক ভাগৱতে দিছে মাত্ৰ আমি ভাগৱত আমি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত আমি উঠি অহা প্ৰজন্মক যাতে আমি পঢ়িবলৈ শুনিবলৈ আপোনালোকে ডেকা ল'ৰা গাভৰু ছোৱালী মহিলা দাড়ি থকা দাড়ি নথকা শৰণীয়া অশৰণীয়া বুলি পঢ়াৰ পৰা বঞ্চিত নকৰিব কাৰণ আমাৰ সকলোৱে পঢ়াত কোনো বাধা নাই আপোনালোকে অসমীয়াত মাষ্টাৰ ডিগ্ৰী ল'ৰা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটি টেবুলৰ ওপৰতে দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা লৈ পেলাই পঢ়ি অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈছে অধ্যয়নত বাধা নাই কিন্তু নিয়ম কেৱল আনুষ্ঠানিকতাতে থাকিব যেতিয়া ল'ৰাটোক আপুনি পঢ়িবলৈ দিব তেওঁ যেতিয়া ঘোষা পঢ়িব হৰিপদ সেৱা নকৰে নিমিত্তে মায়াই বান্ধি ফুৰাৱে তাওতো মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে এই ঘোষাপাকি যেতিয়া ল'ৰাটোৱে বা ছোৱালীজনীয়ে পঢ়িব তেওঁ নিজে বুজিব শৰণ নোলোৱালৈকে মই অজ্ঞান আন্ধাৰত মানে পাৰ হৈ থাকিব লাগিব গতিকে শৰণ ল'বই লাগিব দেউতা মই শৰণ ল'মেই মা মই শৰণ ল'ম নিজে আহিব আগবাঢ়ি আপুনি ক'বই নালাগে তেওঁলোকক মাত্ৰ অধ্যয়ন কৰিবলৈ সুবিধা দিব লাগে মনত ৰাখিব কথাটো গতিকে আপোনালোক সকলোৱে ভাগৱত পঢ়া কীৰ্তন দশম ঘোষা ৰত্নাৱলী পঢ়াত বাধা নাই গতিকে তেওঁ পুত্ৰ কামনা কৰি সকলোকে মাতি আনি যজ্ঞটো আৰম্ভ কৰিলে কৰি কি কৰিলে দ্ৰব্য দেশ কাল পাত্ৰ সুদক্ষিণা মন্তৰো নাহিকে ক্ষীণ সাংগু পাংগে যজ্ঞ কৰিলন্ত ৰাজা নভৈল অংগতহীন আপোনালোকে ঈশ্বৰ ভগৱন্ত স্বৰূপ ভকতক সেৱা কৰিবলৈ হ'লে একদম দিল খুচিকে দ্ৰব্যবিলাক আনিব দেই একেবাৰে মানে চেফেৰাছ মানে চেনিকল বিচাৰি নুফুৰিব হয় নাই আনিলে কলকেইটা যিকেইটা আনে এপাইকেইটা ভাল কলে আনিব কাৰণ আপোনাৰ কাৰোবাৰ পাতত যদি এটা চেফেৰা কল পৰি কাৰোবাৰ ঘৰত যদি ভাল জাহাজী বা মালভুক্ত পৰে তেওঁ মনটোত এনেও দুখ লাগি যাব গতিকে আপোনাৰ কাৰো মনতে যাতে দুখ নোপোৱাকৈ আপুনি একেধৰণে পবিত্ৰভাৱে আপোনালোকে দ্ৰব্য সংগ্ৰহ কৰিব এওঁ একেবাৰে দিল খুচিকে গোটাইছে মনত ৰাখিব এইটোৱে আমাক শিকাই আছে যে আমি যিবোৰ কৰ্ম কৰোঁ ভকতক ভগৱন্তক পুজিবৰ কাৰণে দিল খুচিকে আনিব তাত অকণো কপটতা নাৰাখিব তেওঁ আনিছে কেনেকৈ নভৈল অংগতহীন কোনো ক'তো মানুহে খুঁত দেখা নাই নিখুঁতভাৱে পবিত্ৰভাৱে তেওঁ দ্ৰব্যবিলাক ভকতক খুৱাবৰ কাৰণে আনিছে তাৰপিছত কৈছে পাছে কৃপাময় জানিল হৃদয় মুকেশে ভজে নিৰ্পতি আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত আছে সমস্ত ভূতৰে মই আছো হৃদয়ত আপুনি কি ভাবে তেওঁলোক জানে গতিকে ভগৱানে গম পাই গ'ল এওঁ মোক ভজিবৰ কাৰণে এই যজ্ঞটো আৰম্ভ কৰিছে কৰ্মশীলজনে আমাকো নপাৱে আমি ভকতৰ গতি ভগৱন্ত ভকতৰহে গতি কৰ্মশীলজনৰ নহয় মাধৱদেৱে লিখিছে কৰ্মটো বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি অতিশয় দূৰহুন্ত তাৰ দূৰতো বিদূৰহুন্ত তাৰ গতিকে আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱন্ত আছে সমস্ত ভূতৰে মই আছো হৃদয়ত তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত আজি আমাৰ বহুতে এই কথা নাজানি তপ জপ যাগ যজ্ঞ হোম ব্ৰতৰ দ্বাৰা বাহিৰত বিচাৰি ফুৰিছে গতিকে সেইজনৰ হৃদয়ৰ পৰা ভগৱন্ত বহুত দূৰ আঁতৰলৈ গুচি যাব উদাহৰণটো দ্ৰৌপদী বস্ত্ৰহৰণত দেখুৱাই থৈ গৈছে যেতিয়া ৰজস্বলা অৱস্থাত দুঃশাসনে ৰাজসভাত যেতিয়া বস্ত্ৰ হৰণ কৰিছিল দ্ৰৌপদীয়ে নিজৰ শক্তিৰে
কেনেকৈ মই লজ্জানত অৱস্থাৰ পৰা নিজক বচাব পাৰোঁ তাৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিলে। অৱশেষত যেতিয়া বিফল হৈ গ'ল তেতিয়া তেওঁ ভগৱানে মনত পৰিলে যে কৃষ্ণই সমস্ত বিপদতে ৰাখি আহিছে, আজি এই বিপদতো মোক ৰাখিব। কিন্তু মাতোতে গণ্ডগোল লগাই দিলে। কি বুলি ক'লে? হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, সোনকালে আহা, মোক এতিয়া দুষাখনে লজ্জানত কৰিব। হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, সোনকালে আহা। চিঞৰি আছে, অহা নাই। তেওঁ ফটকে মনত পৰিলে, তেওঁতো হৃদয়তে আছে। হে হৃদয়ানন্দ, তুমি ৰক্ষা নকৰিলে আৰু ৰক্ষা কৰিলা। মুখৰ আগত ভমককে ওলাই গ'ল। তেতিয়া দুৰ্বতীয়ে দাবী কৰিছে, তোমাক ইমান সময় মাতি আছো, অহা নাই, তোমাৰ গাতহে দুখ। তুমি দ্বাৰকাপতি বুলি কৈছা, মই তোমাৰ কথা ৰাখি দ্বাৰকালৈ দৌৰ মাৰিছোঁ। মথুৰাপতি বুলি কৈছা, মথুৰা পাইছোগৈ। যদুপতি বুলি কৈছা, যদুগণৰ ওচৰ পাইছোগৈ। তুমি যদি বহু আগতে হৃদয়ানন্দ ক'লাহেঁতেন, মোক বহুত আগতে পালাহেঁতেন। আজি আমাৰ অৱস্থা সেইটো হৈ আছে দেই। আমাৰ হৃদয়তে আছে, আমি বাহিৰত বিচাৰি ফুৰিছোঁ। কিহৰ কাৰণে আছে? যদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। আপুনি যেনেকৈ ভাবে তেনেকৈ আপোনাৰ ভাৱনা পূৰণ কৰিবৰ কাৰণে আছে। ল'ৰা লাগিলে ল'ৰা দিব, ছোৱালী লাগিলে ছোৱালী দিব। ভগৱানে কৈছে, তোমাক ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। কিন্তু মোৰ পৰা কেনেকৈ ল'ৰা ছোৱালী বিচাৰিব লাগে মই ভাগৱতৰ নিয়ম বান্ধি থৈ আহিছোঁ। মনত ৰাখিব, আমাৰ ডেকা গাভৰুবিলাকে আজি বহুত কোৱালিফাইড মানুহ, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানে দম্পতীয়ে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। কাৰোবাক লাগে এটা ল'ৰা, পাই ছোৱালী। তিনিজনী আগৰ ছোৱালীত 4 নম্বৰটো ল'ৰা হ'ব বুলি ভাবি আছিল, ছোৱালীয়ে হ'ল। গতিকে মৰিয়াই কিলাই ডিভৰ্চ কৰা পৰ্যন্ত আপোনালোকে মিডিয়াত দেখিছে। গণ্ডগোলো ক'ত লাগিলে ভাগৱত নাজানে। ভাগৱতে আমাক নিয়ম বান্ধি দিছে যে আপোনাৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পোহৰ, সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4 পোহৰ। এই অষ্ট পোহৰৰ ভিতৰত আমি সৃষ্টি কাৰ্যত কোনটো পোহৰত আগবাঢ়িব লাগে, আমাৰ উঠি অহা প্ৰজন্ম, নৱপ্ৰজন্মসকলে এই নিয়ম জানিব লাগে। আমাৰ দাৰ্শনিকে বান্ধি দিছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4টা পোহৰত দিবা সময়ত আমাৰ কোনো দম্পতী সৃষ্টি কাৰ্যত আগবাঢ়িব নালাগে বা নাপায়। কেতিয়া আগবাঢ়িব লাগিব? সূৰ্য অস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে এই 4টা পোহৰত। তাৰে প্ৰথম 2টা পোহৰ বাদ দিবলৈ কৈছে। কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো আমাৰ ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। আহাৰ খালে প্ৰথমতে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান হ'ব। গতিকে আপোনালোকে 2টা পোহৰ বাদ দি 3য় আৰু 4ৰ্থ পোহৰত আমাৰ নৱদম্পতীসকল বাঞ্ছিত ফল লাভ কৰিবৰ কাৰণে আগবাঢ়িব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি হবা একমতি, তেহে সিজিব হৰিত ভকতি। স্বামী স্ত্ৰী দুইজন একমনা হৈ ল'ব লাগিব যে আপোনালোকৰ প্ৰথম বা দ্বিতীয় সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে, কেনেকুৱা লাগে, ডাক্তৰ লাগে নে, ইঞ্জিনিয়াৰ লাগে নে, প্ৰবক্তা লাগে নে, অধিবক্তা লাগে নে, বুদ্ধিজীৱী লাগে নে, জ্ঞানী লাগে নে, মানি লাগে নে, ভকত লাগে নে, বৈষ্ণৱ লাগে নে, সন্ত লাগে নে, মহন্ত লাগে, আপোনালোকে আগতীয়াকৈ আলোচনা কৰি দুইজনৰ মত নিৰ্দিষ্ট সময়ত মানে তেওঁক সমৰ্পণ কৰিলে ভাৱটো তেওঁক জনাব লাগিব। ভাৱে ন লগতে সৰ্বম, তোমালোকৰ ভাৱটো মোক জনাবা যথা সময়ত। আজি যদি মতভেদ হৈ যায়, আমাৰ স্বামী স্ত্ৰীৰ মাজত যদি মতভেদ হৈ যায়, কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নাজানে, কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে, তেনেকুৱা হ'লে আমাৰ জীৱনলৈ, দাম্পত্য জীৱনলৈ কশ্যপ ঋষিৰ নিচিনা জীৱন আহি যাব। কশ্যপ ঋষিৰ 2গৰাকী ভাৰ্যা, দিতি আৰু অদিতি। অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল, সেইকাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম হ'ল। কিন্তু দিতি হিংসা কৰি আছিল, সতিনীৰ পুত্ৰ হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ উপাসনা স্থানত স্বামীক গৈ পেলাই পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পন্ন কশ্যপ ঋষিয়ে কৈছিল, ভাৰ্যা এইটো উপাসনাৰ সময়, পুত্ৰদানৰ সময় নহয়, তুমি খন্তেক ধৈৰ্য ধৰা। নামানে, উপায়ন্তৰ হৈ স্বামীক ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? আৰু হিৰণ্যকশিপু। আমাৰ উঠি অহা দম্পতীয়েও যদি নিয়ম নাজানে, আপোনালোকৰ ঘৰতো তেনেকুৱা সন্তানেই জন্ম হ'ব, যিটো সন্তানে বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰাৰ বিপৰীতে বৃদ্ধাশ্ৰমলৈ পঠাই দিব। কিন্তু 10ম স্কন্ধ ভাগৱতত কুৰকংশক বধ কৰি মানে অন্ধকাৰ কাৰাগাৰৰ পৰা পিতৃ বসুদেৱ আৰু দৈৱকীক উলিয়াই আনি স্বয়ং ভগৱান কৃষ্ণই দীঘল দি পৰি স্তুতি কৰিছিলে। কি বুলি? হে পিতৃ মাতৃ, তোমালোকে মোৰ কাৰণে বহুত জীৱনত কষ্ট পালা, মই মানৱ জীৱনৰ 100টা বছৰত তোমালোকৰ এই ঋণ পৰিশোধ কৰিব নোৱাৰো। যিটো পিতৃ মাতৃ জন্মিলেক দেহ, পুখিলেক অনুদিন, শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। মানৱ জীৱনৰ 100টা বছৰত তোমালোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰো। তেনেস্থলত এই ভাগৱতৰ দৰ্শন নাজানি
পুত্ৰ হুয়া যিটো পিতৃক নুপুষ হয় দুৰ্জন আতি আবাতি তাহাৰো মাংসক তাকে খুৱাবই জমৰ কিং কৰে কাটি কোনোবাই যদি ভাগৱতৰ দৰ্শন নাজানি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে অনিহা কৰে অশ্ৰদ্ধা কৰে তেওঁ ইমান দুখৰ দুখী হ'ব লাগিব তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব অকল সিমানেই নহয় বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিশ্বাস কাঢ়ন্তে জীৱনতে থাকন্তে জানিবা সিটো মৃতক বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা অনিহা কৰা সন্তান যদি উশাহ নিশালৈ জীয়াই আছে তেওঁ জীয়াতে মৰা গতিকে আমি জীয়াতে মৰা সন্তান হিচাপে যাতে সমাজত পৰিচয় দিব লগা নহয় জীয়াতে মৰা সন্তান যাতে আমি জন্ম দিব লগা নহয় তাৰ কাৰণে উঠি অহা নৱদম্পতিসকলে আগতীয়াকৈ ভাগৱত পঢ়ি ল'ব গতিকে আমাৰ প্ৰত্যেকখন নামঘৰতে যাতে আমি এনেধৰণে পাৰিলে সাপ্তাহিক পষেকীয়া মানে বন্ধ দিনত আমাৰ ভাগৱত অনুষ্ঠান কৰি গাঁওখনত যিমান ডিগ্ৰীধাৰী ল'ৰা আছে মাষ্টাৰ ডিগ্ৰী ডক্টৰেট ডিগ্ৰী BA ডিগ্ৰী পৰা ধৰি যিমান পঢ়া শুনা ল'ৰা আছে সকলোকে আপোনালোকে দায়িত্ব দি লৈ আনিব নামঘৰলৈ অহা দেওবাৰে গধূলি যাদৱে প্ৰথম স্কন্ধ ভাগৱতৰ একাধ্যায় পঢ়িব লাগিব মাধৱীয়ে আপোনাৰ অৰ্থ ভাঙিব লাগিব দায়িত্ব দি দিয়ক আৰু আমি থাকিম উপস্থিত বছ তেওঁলোকে এতিয়া বহুত ডিগ্ৰীধাৰী ল'ৰাই ভয় ক'লে কৰে মই সুৰ নেজানো অৰ্থ নেজানো গুৰুজনে কৈছে নালাগে জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদোহী নামে কৰে চন আপোনালোকৰ এইখন গাঁৱৰ এজনী বোৱাৰীয়ে গধূলাৰ লগে লগে ধূপ ধূনা জ্বলাই গুৰুগৃহত উপাসনা কৰিছে কি বুলি ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া হয় জামাজে আছয় ঘুমতি যায় ধুনীয়া সুৰত গাইছে বাটেদি যোৱা মানুহে তেওঁৰ ছোৱালীজনী বোৱাৰীজনী মহিলাগৰাকী মাত আৰু সুৰত স্তব্ধ হৈ গৈছে কিন্তু তেওঁ নাজানে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায় মানেনো কি নাজানে কিন্তু গুৰুজনে কৈছে নালাগে তোমাৰ মুখৰ আগত বিহ অকমান পৰি আছে তুমি অমৃত বুলি বুটলি খাই দিলা বিহে ক'ব নেকি এওঁ নাজানি খাইছে এওঁ নামাৰো বুলি বিহ জানিয়ে খাওক বা নাজানিয়ে খাওক বিহে মানুহ মাৰিব এইটো বিহৰ দ্ৰব্যগুণ আপুনি ঈশ্বৰৰ নাম অৰ্থ জানি লওক বা নাজানি লওক জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদোহী নামে কৰে চন নাজানিও যদি ঈশ্বৰৰ নাম লয় তেওঁ প্ৰাৰ্থনাটোৰ যিমান দূৰলৈকে যাব ভাগৱতে কৈছে একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰে মানুহটো দূৰৰ কথা মোৰ ভক্ত দৈত্য থাকে উদাৰ চৰিত্ৰ কীট পতংগ কুশিটো কৰে পবিত্ৰ মানুহটো উদ্ধাৰ হ'বই মানে পঁইতাচোৰা নিগনি পৰ্যন্ত প্ৰাণী জগতৰো উপকাৰ কৰিব আজি আপোনালোকে মাইক্ৰফোন ব্যৱহাৰ কৰিছে নকৰা হ'লেও অনুষ্ঠান হ'লহেঁতেন কিন্তু নামঘৰৰ ভিতৰৰ সকলেহে শুনিলেহেঁতেন এতিয়া ভাগৱত নামৰ ধ্বনি যিমান দূৰলৈকে বতাহে উৰুৱাই নিব সিমান দূৰলৈকে মানুহটো দূৰৰ কথা আমাৰ প্ৰাণী জগতখনো উদ্ধাৰ হ'ব গতিকে এই 4 দিনীয়া কাৰ্যসূচীত ঈশ্বৰৰ গুণনাম বিকাশে এই জগতৰ প্ৰদূষণ বায়ু সংশোধন কৰিব জীৱ জগতৰ উপকাৰ কৰিব তেতিয়া সেৱকীসকলৰ কি হ'ব পৰো উপকাৰায় পুণ্যম মনত ৰাখিব আপোনালোকে নিজা ঘৰটো কেতিয়াবা পাতিলে যদি ঈশ্বৰে দিয়া সামৰ্থ্য আছে মাইক্ৰফোন ব্যৱহাৰ কৰি গুণনাম যিমান পাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব গতিকে সিমানেই আপোনাৰ পুণ্য হ'ব যদাতি সব প্ৰাপ্নুতি মই দিয়া প্ৰতিভা মোৰ কাৰণে দিলে মই তোমাক দিয়ে থাকিম যদি নিদিয়ে নাপাব গতিকে আমি ভাগৱতৰ প্ৰতিটো কথা আমি কি কৰিব লাগিব মানে উপলব্ধি কৰিব লাগিব আৰু বিশ্বাসেৰে ল'ব লাগিব দেই এতিয়ালৈকে আমি যিখিনি কথা আলোচনা কৰিছোঁ প্ৰতিটো কথা বিশ্বাসেৰে ল'ব লাগিব বিশ্বাসে পাইবে তাংক তৰ্কে বহুদূৰ মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেস্পেড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু গতিকে উপলব্ধিয়ে সংস্কাৰ কৰে আমাৰ প্ৰতিটো কথা আমি উপলব্ধি কৰিব লাগিব যাৰ উপলব্ধি নাই সি যেনে আছে তেনেই ৰাখিব কোনো সলনি নহয় আজি আমাৰ বহুত মানুহে ভাগৱত পঢ়িছে কিন্তু উপলব্ধি নকৰাৰ কাৰণে একেটা অৱস্থাতে আছে কোনো পৰিৱৰ্তন হোৱা নাই কিন্তু ভাগৱতে কেনেকুৱা পৰিৱৰ্তন কৰে মই আগতীয়াকৈ আপোনালোক কৈছোঁ দুষ্ট মানুহ শান্ত হয় মানে সতি সন্তান নোহোৱা মাইকী মানে সুযোগ্য সন্তান পায় দুখীয়া মানুহ ধনী হয় ইমান মহিমা আছে তৎসত্ত্বেও যদি পৰিৱৰ্তন হয় তেতিয়াহ'লে বুজিব লাগিব সি পঢ়িব লাগে কাৰণে পঢ়িছে শুনিব লাগে কাৰণে শুনিছে কিন্তু আমি কেনেকৈ শুনিব লাগে কৃষ্ণই অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈছে হে অৰ্জুন তুমি জীৱনৰ যিটো মুহূৰ্তত যিটো সময়ত সাধুৰ সংগত বহি মোৰ নিৰ্মল কথা শ্ৰৱণ কৰিবা যদি শ্ৰদ্ধাৰে শুনিব পৰা দুগুণ পাপৰ পৰা তোমাক মুক্ত কৰিম যদি অশ্ৰদ্ধাৰে শুনা এগুণ পাপৰ পৰাহে তুমি মুক্ত হ'ব পাৰে পৰম মংগল নাম যিপুনো শ্ৰদ্ধাৰে শুনৈ
হৰৈ পাপ তাহাৰ দুগুণ অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এহি মতে বুজিবা অৰ্জুন হে অৰ্জুন তুমি যিমান শ্ৰদ্ধাই শুনিবা দুগুণ পাপৰ পৰা মুক্ত হ'ব যদি অশ্ৰদ্ধাই শুনা আজি আপোনালোক সবে ইয়াত একেটা উদ্দেশ্যলৈ বহি আছে বা আহিছে কিন্তু ভগৱানৰ এটা ৰহস্য আছে অৰ্জুনক কৈছে যদি আজি গায়ন গাঁৱৰ বেজৰ চুবুৰী নামঘৰলৈ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা আহা সকলে সদায় যদি একান্ত মনে শুনি দিয়ে সবকে যদি মই সমান নম্বৰ দি বৈকুণ্ঠলৈ পঠিয়াই দিব লাগে তেতিয়া হলে মোৰ এই গায়ন গাঁৱৰ বেজৰ চুবুৰী মোৰ মায়াৰ বজাখনে বন্ধ হৈ যাব সবকে যদি বৈকুণ্ঠলৈ পঠিয়াই দিব লাগে সেই কাৰণে মই অৰ্জুন কি কৰো জানা বলে কি কোনোবা মানুহক গ্ৰাম্য কথা পঠাই দিম কাৰবাক চাহ তামোল খোৱা কথা ভবাই দিম কাৰবাক ঘৰত এৰি থৈ অহা কমকিটা কথা ভবাই দিম ৰীতে হথং যত প্ৰতিয়েত ন প্ৰতিয়েত সৎমানি তত অবিদ্যাত্মানু যথা যবাসু যথা তমহ এয়াই মোৰ ৰহস্য এয়াই মোৰ বিনোদ বিলাসানন্দ এই ৰহস্য ভেদ কৰিবৰ কাৰণে আহিব লাগে ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মুক মনত ৰাখিব কথাটো গতিকে ভাগৱত নুশুনা মানুহে ৰহস্য ভেদ কৰিব নোৱাৰে যাৰ কাৰণে আজি আমাৰ সমাজত বহুত মানুহে আনৰ হোৱা দেখিব নোৱাৰে আনৰ হোৱা দেখিব নোৱাৰা মানুহৰ সংখ্যাই বেছি কাৰোবাৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত যদি আগবাঢ়িছে কাষৰ ঘৰ মানুহে হিংসা কৰিছে সেইটো স্বভাৱ যদি আছে কাৰোবাৰ আজি ইয়াতে এৰিব দেই আমাৰ ভাগৱতত দশম স্কন্ধত ভগৱন্ত কৃষ্ণ নিজ মুখে কৈছে কি বুলি অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি তাৰ আশা সবে হুৱে নষ্ট অটোমাত বিমুখ ভৈলে একো আত সুখ নাই অমিছা সবে যত কৰে কষ্ট আপুনি যিমান শিলত মূৰে চাৰি উপাৰ্জন নকৰক কিম্বা তেওঁ থকা হৃদয়খনত যদি পৰহিংসা ভাৱ থাকে আপোনাৰ মনৰ কামনা কেতিয়াও পূৰণ কৰি নিদিয়ে মনৰ কামনা পূৰণ নহলে আপুনি খোলা হাঁহি মাৰিব নোৱাৰিব খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয় কমনীয়তা নাবাহে আয়ুস নাবাহে বাইবেলত চলোমনে কৈছে মেৰী হাৰ্ট doeth good like a medicine a broken heart dried the bone যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া কৰিব কমনীয়তা বঢ়াই দিব আয়ুস বঢ়াই দিব যাৰ অন্তৰত দুখ বেদনাই ভৰি থাকিব কি আৰু ঘিউমৌ খাওক হাড়লৈকে শুকাই যাব আহাৰে চেহেৰা ভাল নকৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে তেতিয়া মাকে সুধিলে বুপাই মনটো আনন্দত ৰাখিব ললে মই কি কৰিব লাগিব মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত মোৰ কথা ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈ তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক পালে মোৰ কথা যদি কোৱা আৰু শুনা মুঠ বিনে চিত্ত আন দেৱত নেদন্ত আন দেৱতাত মনোযোগ নিদিবা কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আচয় ঘুমতি যায় আপুনি মনে কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা ভগৱন্তৰ মায়াত বন্দী আছে তেওঁলোক নিজে আন্ধাৰত আছে আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ললে কোনবাই পোহৰ পাব নেকি আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনবা বহিলে পোহৰ পাব নেকি ক'ত বহিব লাগিব অৰ্জুনক কৈছে যে মান প্ৰপদন্তে মায়া মেতম তৰন্তিতে মই পোহৰ মই শাশ্বত মই সনাতন মই ব্ৰহ্ম মোৰ কাষত যেতিয়ালৈকে আশ্ৰয় নলবা তেতিয়ালৈকে তুমি দুখ দুৰ্গতিৰ পৰা মুক্ত হ'ব নোৱাৰিবা পৰম আনন্দ আহি মনত মিলয় তেবে তাক আৰু তিনি তাপে নচুৱাই গতিকে পৰম আনন্দ নিজে আহিব আপুনি আনন্দ বিচাৰিব নালাগে আনন্দই আপোনাৰ ঘৰ বিচাৰি আহিব আপুনি মাত্ৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আলহী অতিথি ভকত বৈষ্ণৱৰ লগত যদি ঈশ্বৰৰ কথা পাতে আপোনাৰ আনন্দ নিজে আহিব তাকে নকৰি যদি পৰ চৰ্চা পৰ নিন্দা পৰ সমালোচনা কৰে আপোনাৰ আলোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে আলোচনা কৰা দুজনৰ কি হ'ব আমাৰ বেদত কৈছে পাপায় পৰপীড়নম আপোনাৰ কথাই যদি আনক আঘাত দিয়ে আপোনাৰ পাপ হ'ব পাপ হোৱাৰ লগে লগে দুখ দুৰ্গতি আহিব আৰু আয়ুস কাটি দিব আনৰ মনত দুখ দিয়া কথা কোৱা মানুহে কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নাপায় মনত ৰাখিব কথাটো আপোনালোকৰ কাৰবাৰ যদি হেতু স্বভাৱ আছে আজি ইয়াতে এৰিব পৰ চৰ্চা পৰ নিন্দা পৰ আপুনি যিটো ক'ব লাগে মুখৰ আগত ক'ব মুখৰ আগত কোৱা জনতকৈ বন্ধু নাই আৰু আনৰ আগত কোৱা সমান শত্ৰু নাই গতিকে কিছুমান মানুহ আছে আমাৰ মুখৰ আগত ক'বলৈ বেয়া পায় কিন্তু আনৰ আগত চৰ্চা কৰে হেজন পৰম শত্ৰু বুলি কৈছে যি মুখৰ আগত কয় তেওঁ পৰম মিত্ৰ তেওঁ খুৰী তেওঁ বান্ধৱ তেওঁ গুৰু তেওঁ ঈশ্বৰ যিজনে মুখৰ আগতে আপোনাৰ ভুলটো কৈ দিয়ে আমাৰ স্বভাৱটো তেনেকুৱা হ'ব লাগে গতিকে এই কথাবোৰ নজনাৰ কাৰণে আজি আমাৰ জীৱনলৈ নানান দুখ দুৰ্গতিয়ে নামি আহিছে গতিকে এতিয়া ভগৱানে জানিলে কি বুলি পাছে কৃপাময় জানিলা হৃদয় মুকেশে ভজে নিৰ্পতি ভগৱন্তই আপুনি কি কৰিছে কি ভাবিছে সব জানে
এওঁ মোক ভজিবৰ কাৰণে এই ব্যৱস্থাটো কৰিছে কৰ্মশীলজনে আমাকো নপায় আমি ভকত গতিকে কৰ্মশীল যাক মানে কৰ্মত বিশ্বাস যাক যজ্ঞ পূজা পাতল কৰি ভগৱন্তক বিচাৰি ফুৰে সেইজনে মোক পাব নোৱাৰে বুলি কৈছে যেন হেন শুনি মনে দেৱ নাৰায়ণে তথাতে ভৈলা বেকত মহা তেজ ৰাখি সবাকো ঢাকিলা বিস্ময় সবে মনত গতিকে হেন শুনি মনে ভগৱন্ত এই কথাটো শুনি দেৱ নাৰায়ণে তথাতো ভৈলা বেকত তাতে আহি উপস্থিত হ'লেই মনত ৰাখিব কথাটো উপস্থিত হ'লেই আৰু মহা তেজ ৰাখি সবাকো ঢাকিলা বিস্ময় সবে মনত সেই যজ্ঞস্থলী থকা সকলোৱে এটা জ্যোতিষ্ময় ৰূপত ভগৱান আহি আৱিৰ্ভাৱ হোৱাৰ লগে লগে সবৰে মন বিস্ময় হৈ গ'ল আশ্চৰ্য প্ৰকাশ কৰিলে